এতিয়া আমি যাম আৰুৱা কেভলৈ। এতিয়া আমি গৈ আছোঁ। গাইজ তো এতিয়া আমি গৈছোঁ আৰুৱা কেভ। তো এয়া আমি গাড়ীখন ইয়াতে ৰাখিলোঁ আৰু এইবিলাক চব হ'ল পাৰ্কিং প্লেচ আৰু আমি এতিয়া সেইখিনিলৈ যাব লাগিব। আমি সকলোখিনি এতিয়া গৈ আছোঁ। আগতে আহিছিলোঁ কিন্তু বহুত বছৰ হ'ল অহাই নাই ইয়াতে, কিন্তু তেতিয়া মোৰ ইউটিউব চেনেল নাছিলেই। আজি আহিছোঁ যেতিয়া আৰু এতিয়াতো ভিডিঅ' কৰিব নালাগে, দেখা পাব আৰু ইয়াৰ পিছত দেখিছেই বাৰু যিসকলে আহিছে। বিৰাট গৰম পৰিছে, ইমান ৰ'দ হৈছে। তো এতিয়া আমি টিকেটছ কাটিম আৰু এইফালে এডাল্টৰ কাৰণে 50, চিলড্ৰেনৰ 10 আৰু যদি ফিল্ম কিবা এনেকৈ যদি বনাবলৈ হয় তেতিয়া 10,000 এনেকুৱা ল'ব আৰু। তো বাকীতো আমিতো সেইবিলাক একো বনাবলৈ অহা নাই, আমি জাষ্ট কেভটো চাবলৈ আহিছোঁ আৰু ব্লগ বনাবলৈ আহিছোঁ আৰু ফটোজ উঠিম, সেয়াই। হেল্ল' গাইজ, তো ফাইনেলি টিকেটছ কটা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ কেভ চাবৰ কাৰণে। ধুনীয়া হয় পৰিৱেশটো, ভাল লাগিছে আৰু ৰ'দ চ'দ একো নাই কাৰণ কেলৈ গছ, গোটেই গছ, এইফালেও গছ আছে এইফালেও গছ আছে আৰু এইফালে ৰাস্তা। এতিয়া গৈ আছোঁ আৰু ষ্টেপত এতিয়া, আৰু এইফালে পুৰা মানুহ চাবলৈ আহিছে মানুহ। আৰু লগৰজনী যে তাই মানে অলপ ভাগৰ লাগিছে সেইকাৰণে তাই তাতে থাকিলে, তাই নাহে চাবৰ কাৰণে। এইটো এটা বেলেগ এটা সিফালে যায়কে, এইটো বেলেগ সেইফালেতো হা অঁ এইফালেও যাব পাৰি, এইফালে কিন্তু আমি এইফালে যাম। ট্ৰেকিং কৰিব নেকি এইফালে ওপৰ ফালে? এইফালে ওপৰ ফালে গ'লে মানে ট্ৰেকিং কৰিব লাগিব, এইফালে খোজকাঢ়ি গ'লে তখন বলছি বাবা কি সুন্দর জায়গা। কিমান মিটাৰ আছে এইবিলাক গছবিলাকৰ লিখি লিখি থোৱা আছে, এইটো 250 হৈ আছোঁ গাইজ। জিৰণি চৰাও আছে, এটা ভাগৰ লাগিলে মানে বহিবও পাৰি সেইবিলাকত। অকণমান এতিয়া আপত উঠিম আমি। सिस्टम भाई का डिपाओ कुछ भी है बाहर दड़ी सब बाल पैंट होते कि पावा बंदी এচি অলপ যদি হাৱা যদি ল'ব মন আছে এইখিনি ঠাইত ৰ'ব পাৰে। হা নহয় এইখিনি ৰৈ দিয়া, এইখিনি হাৱাটো আছে, এচি টাইপ আছে, এইখিনি পূৰা এচি দি আছে। এইফালৰ পৰা আহিছে হাৱাটো, এইফালে চাগে সোমালে মানুহ হেৰাব, সেইকাৰণে ধুনীয়াকৈ এনেকৈ দি থৈছে চোন। এইটোৱে এয়া মাৰি দিছে গাইছ, দেখিছে? এইফালে মানে সোমালে মানে মানুহ হেৰাব চাগে, আগতে কিন্তু এইফালে চাগে গৈছিলে কিন্তু এতিয়া সোমালে মানে হেৰাব, সেইকাৰণে বন্ধ কৰি থোৱা আছে। স্লিপাৰী ৱাও, গোটেই সোমাই যোৱা নাই। ৱাও, ব'লা যাবা অলপ টাইম যাওঁ, যাব পাৰিতো এইখিনি। অঁ হৈছে হৈছে। रास्ता कहाँ है पहले रास्ता कहाँ है पहले ये बताओ। আৰি যাওঁ।
প্রাকৃতিক সৌন্দর্য ভয় লাগিছে এইবিলাকৰ ভিতৰত যদি সোমাই যাওঁ হাফ চাপ থাকিব তাত ঠাণ্ডা জেগাত হাফ থাকে চাব দেই চাব বুজিলা চাব আপুনি ভিডিঅ' কৰি ক'ত যায় অলপে ইমান নাই সিহঁতে ভয় কৰিছে যাব ভয় লাগিছে নেকি যাব নাই নাই এফালে ভয় লাগিছে নেকি? নাই নাই বা কি ঠাণ্ডা লাগিছে ঠাণ্ডাৰ কাৰণে ভাল লাগিছে এফালে গ'লে মানুহ হেৰাব লাইটছবিলাক দি থোৱা আছে তেতিয়া ভাল হৈছে সেইটো কাৰণে আৰু আছে এইফালে আৰু আছে ন' এণ্ট্ৰি এইফালে মানে সেইটো ৰাস্তাটো ওলাব পাৰি যে আগতে আছিলে ঠিকেই কৈছে ট্ৰেকিং কৰাৰ কাৰণে ইয়া কেবৰ ভিতৰত পংখী পৰি আছে पंछी बने তো গাইছ আমি ধুনীয়াকৈ কেফটো চালোঁ আৰু ভিতৰলৈ যাব লাগিছিলে বাট আমাৰ অকণমান ভয় লাগিলে তো সেইটো কাৰণে নগ'লোঁ আৰু এতিয়া ডাইৰেক্টলি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰত ওলাই পেলানি অকণমান বোলো ভিউটো ইমান ধুনীয়া লাগিছে আপোনালোকক দেখাওঁ বুলি ভাবি পেলাই এয়া এতিয়া ভিডিঅ' এয়া কৰি আছোঁ আৰু গাইছ কেফটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই আৰু কোনোবা যিসকলে মোৰ এইটো ভিডিঅ' চাইছে তেওঁলোকে যদি এইটো কেবৰ ভিতৰলৈ যদি আহিছে তেওঁলোকে প্লিজ কমেণ্ট কৰি জনাব দেই তো কেফটো চালোঁ চাই পেলানি ভাল লাগিলে বাৰু কিন্তু অলপমান ভয়ো লাগিলে আৰু ভিতৰলৈ সোমাবলৈকে থাকিলেই মানে ভয়তে মানে সোমাব নোৱাৰিলোঁ আৰু অলপমান আধাতে গৈ পেলানি তো এতিয়া অকণমান জিৰণি চৰা এটা পাইছোঁ আৰু ইয়াতে ঝুলনা আছে এয়া ধুনীয়া এই ঝুলনাটোতে অকণমান ঝুলি চলি লৈ লৈছোঁ তাৰপিছত আকৌ যাম আৰু আমাৰ তললৈকে যাম আৰু আকৌ ইয়াতে ভিউ এনজয় কৰি আছে পুৰা হেল্ল' গাইজ তো এয়া এতিয়া আমি একদম পূৰা ওলাই আহিলোঁ মানে এতিয়া পাৰ্কিং প্লেচলৈ যাম আৰু বহুত মানুহ আহিছে চাবৰ কাৰণে বিশেষকৈ নহয় একদম পূৰা তামিল মানুহ দেখি বেছি দেখা পাইছোঁ মানে কথা বতৰাবিলাক পাতি আছে ন পাতি কৈছে চাউথৰ মানুহ বেছি আহিছে ফুৰিবলৈ চাউথ আমাৰ নৰ্থ ইষ্ট হেল্ল' গাইজ তো এতিয়া অকণমান গাড়ীৰ পৰা নামিছোঁ আৰু এতিয়া অকণমান আমি ফ্ৰেছ পাচলি অলপমান লৈ লওঁ বজাৰ কৰি ইয়াৰ দোকানত সোমোৱা হৈছে ভাগৰ লাগি গৈছে এনাৰ্জি নোহোৱা গৈছে পূৰা ঘূৰি এইখিনি আলু হয় সৰু এতিয়া গাইছ আমি অকণমান ফ্ৰেছ পাচলি ল'বলৈ দোকানত সোমাই আছোঁ গাজৰ হাফ লোৱা নালাগে ইমান গাজৰ এক মিনিট দিখাইটো 30 কিলো 30 এইখিনিতে আৰু অকণমান ইমান ধুনীয়া কালাৰকেইটা চাওক ইমান ধুনীয়া লাগিছে ন এইটো যে ৰঙাটো এইটো চাগে মেবি নুনি গুটি বুলি কয় নেকি চাগে যদি আপোনালোকে গম পাইছে জানে মানে তো আপোনালোকে কমেণ্টছ কৰি জনাব দেই মোৰ মানে অলপমান খেলিমেলি লাগিছে কি বুলি কয় আৰু মই সিহঁতক সুধিবলৈও পাহৰি থাকিলোঁ তাৰপিছত এয়া সেইখিনিও লৈ ল'লোঁ আৰু কিন্তু খাবলৈ কিন্তু বৰ ধুনীয়া বুলি কৈছে দেই সিহঁতে তাৰপিছত এয়া এতিয়া আমি এতিয়া পালোহি শ্বিলঙৰ পুলিচ বজাৰত পালোহি আমি চেৰাপুঞ্জীৰ পৰা আহি আছিলোঁ তাৰপিছত এতিয়া আমি পুলিচ বজাৰত এখন হোটেল আছে বেংগলী হোটেল তো সেইখন হোটেলত সোমালোঁ খানা অৰ্ডাৰ দিলোঁ এইফালে দিছিলোঁ মটন কুচা দিছিলোঁ চিকেন বাটাৰ মছলা দিছিলোঁ আৰু খানাটো কিন্তু বিৰাট টেষ্টি আছিলে দেই খাই বৰ ভাল লাগিলে আৰু আজি এইটো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ
আৰু আজিৰ এইটো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টছ কৰি জনাব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে আৰু যিসকলে আগৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু ছাইডে থকা বেল বাটনটো প্ৰেছ কৰি দিব তো আজিলৈ ইয়াতে এইটো ভিডিঅ' এণ্ড কৰিছোঁ বাই গাইজ